হেল্ল' বন্ধুসকল, এটা কথা কৈ যাওঁ বুলি ভাবিলোঁ। এতিয়া বতৰ শুকান হৈ আছে আৰু শুকান বতৰত যেতিয়া হঠাৎ বৰষুণ দিয়ে আমি এটা ধুনীয়া স্মেল পাওঁ আৰু স্মেলটো আমাৰ বহুত ভাল লাগে, নহয়নে বাৰু? আৰু আচলতে সেই স্মেলটো কি হয় বহুতে নাজানে হয়। আজি মই আপোনালোকক সেই স্মেলটোৰ কথা ক'বলৈ লৈছোঁ। সেই স্মেলটোক কওঁ আমি পেট্ৰিকৰ। আৰু পেট্ৰিকৰটো এতিয়া কেনেকৈ সৃষ্টি হয়? শুকান বৰষুণত যেতিয়া বৰষুণ দিয়ে তেতিয়া আমি এতিয়া যিটো ধুনীয়া গোন্ধ পাওঁ সেইটোক কয় পেট্ৰিকৰ। আৰু সেই পেট্ৰিকৰটো সৃষ্টি হয় যেতিয়া আমি জানো যে মাটিত বহুত ধৰণৰ বেক্টেৰিয়া থাকে আৰু সেই বেক্টেৰিয়াবিলাক যেতিয়া বতৰ শুকান হয় সেইবিলাক লাহে লাহে মৰিবলৈ আৰম্ভ কৰে আৰু মৰাৰ সময়ত সেইবিলাক মাটিৰ লগতে মিহলি হৈ যায়। আৰু যেতিয়া মৰে সেই বেক্টেৰিয়াবিলাক মৰোতে কিছুমান গেছ ওলায়, কিন্তু শুকান বতৰৰ কাৰণে সেই গেছবিলাক মাটিতে আবদ্ধ হৈ থাকে আৰু যেতিয়াই হঠাৎ বৰষুণ দিয়ে তেতিয়াই সেই পানী পোৱাৰ লগে লগে সেইবিলাক বায়ুত প্ৰৱেশ কৰে আৰু আমি তেতিয়া এটা ধুনীয়া গোন্ধ পাওঁ যেতিয়া হঠাৎ সেই শুকান বতৰত বৰষুণ জাক দি দিয়ে। আৰু সেইটোৱে হৈছে সেই গোন্ধ যিটোক আমি বহুত ধুনীয়া লাগে বুলি কওঁ, যে সেইটো মাটিৰ গোন্ধ বুলি কওঁ। সেইটোৱে হৈছে সেই গোন্ধটোক আমি কওঁ পেট্ৰিকৰ। আৰু এই পেট্ৰিকৰটো যিটো সৃষ্টি হয় সেইটো হয় সেই বেক্টেৰিয়াবিলাক মৰাৰ ফলত যিটো গেছ ওলায় সেইটো গেছটোক কয় জিঅ'স্মিন। আৰু সেই জিঅ'স্মিন গেছটোকে আমি বৰষুণ দিয়াৰ লগে লগে আমি গোন্ধ পাওঁ, আৰু সেইটোৱে হৈছে পেট্ৰিকৰ বুলি কয়, যিটো শুকান বতৰত বৰষুণ দিলে আমি গোন্ধ পাওঁ।